জলাতংক এটা অতি ভয়াৱহ ৰোগ আৰু এই জলাতংক ৰোগৰ মেইন সমস্যাই হৈছে কুকুৰ। কাৰণ আজিকালি গুৱাহাটীত চৰি ফুৰা ঘূৰি ফুৰা কুকুৰ পদপথত থকা কুকুৰ বহুত পৰিমাণে বৃদ্ধি পাইছে। সেই কুকুৰবোৰক কোনো ধৰণৰ প্ৰতিষেধক ছিটা দিয়া নাথাকে। জলাতংক বেমাৰৰ প্ৰতিষেধক ছিটা যদি কুকুৰটোক দি থকা থাকে তেতিয়াহ'লে সেই কুকুৰৰ পৰা যদি কামোৰে তেতিয়াহ'লে জলাতংকৰ ৰোগ হোৱাৰ আশংকা কম। কিন্তু এতিয়া পদপথত থকা ৰাস্তাই ঘাটে ঘূৰি ফুৰা কুকুৰৰ সংখ্যা ইমান হৈছে, সেই কুকুৰবোৰে যেতিয়া মানুহক কামুৰিব, কাৰণ এই কুকুৰবিলাকক প্ৰতিষেধকো দিয়া নাথাকে, তেতিয়াহ'লে মানুহৰ জলাতংকৰ ৰোগ হোৱাৰ আশংকাটো বহুত বেছি। ইয়াৰ প্ৰধান সমস্যাটো হৈছে যে জলাতংক ৰোগ ৰোধ কৰিবৰ কাৰণে আমাৰ মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰিব লাগিব। আৰু মানুহৰ মাজত সজাগতা সৃষ্টি কৰাৰ উপৰিও যিখিনি পদপথত আছে আৰু যিখিনি ৰাস্তাই ঘাটে ঘূৰি ফুৰা কুকুৰ আছে, সেই কুকুৰবোৰক আমি কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিব লাগিব। নিয়ন্ত্ৰণ কৰাটো এতিয়া ধৰি লওক গুৱাহাটী মিউনিচিপাল কৰ্প'ৰেশ্যন আছে, তেওঁলোকে কুকুৰ বা ৰাস্তাই ঘাটে থকা কুকুৰবোৰ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে সময়ে সময়ে ব্যৱস্থা লৈ থাকে। আৰু এই ব্যৱস্থা ল'বৰ কাৰণে আৰু অধিক ফলপ্ৰসূ ব্যৱস্থা হাতত ল'ব লাগিব। আৰু চাওক, আজিকালি মানুহৰ প্ৰত্যেকৰ ঘৰতে কুকুৰ ৰাখে। এই পোৱালি কুকুৰৰ পৰা আৰম্ভ কৰি ডাঙৰ কুকুৰলৈকে থাকে। ল'ৰা ছোৱালীয়েও কুকুৰৰ পোৱালি বহুত ভাল পায়। সেই ঘৰুৱা যিখিনি কুকুৰ থাকে, মোৰ সেইসকল অভিভাৱকৰ প্ৰতি মোৰ অতি বিনম্ৰ অনুৰোধ, যাতে সময়মতে তেখেতসকলে কুকুৰ পোৱালিয়ে হওক বা ঘৰত থকা কুকুৰকেইটাক সময়মতে প্ৰতিষেধক ছিটা দি থাকে। আৰু এই প্ৰতিষেধক ছিটা কিছুমানৰ 6 মাহৰ কাৰণে দিয়া হয়, কিছুমান এমাহৰ কাৰণে দিয়া হয়, এবছৰৰ কাৰণে দিয়া হয়। গতিকে সেইটোৰ প্ৰতি লক্ষ্য ৰাখি সেই প্ৰতিষেধকটো তেওঁলোকে নিয়ম অনুসাৰে কৰি থাকিব লাগে। আৰু এই কুকুৰে কামোৰাৰ লগে লগে এটা ব্যৱস্থা ল'ব লাগে যে আমাৰ যিটো খাৰ চাবোন আছে, সেই খাৰ চাবোনটো যিকোনো পদপথৰ কুকুৰ বা ঘৰুৱা কুকুৰে হওক, সেই কুকুৰে কামুৰিলে খাৰ চাবোনে ভালদৰে গোটেই জেগাটো পৰিষ্কাৰকৈ ধুই দিব লাগে, ইমিডিয়েট ধুব লাগে। আৰু ধোৱাৰ পিছত তেওঁ যিটো প্ৰতিষেধক ব্যৱস্থা বা যিটো 5টা কুকুৰে কামুৰিলে বেমাৰ বেজি ল'ব লাগে, তাৰ উপৰি ডক্তৰৰ ওচৰলৈ যাব লাগে। তেখেতসকলে যেনেধৰণে দিহা পৰামৰ্শ দিব, সেইধৰণে দিহা পৰামৰ্শ লৈ তেখেতসকলে আগবাঢ়িব লাগে। কাৰণ আজি জলাতংক হৈছে কুকুৰৰ পৰা মানুহলৈ সোঁচৰা বেমাৰ, আৰু এই কুকুৰেই হৈছে মেইন উৎস। গতিকে এইটো কথা মনত ৰাখিয়ে আমাৰ জনসাধাৰণৰ প্ৰতি মোৰ এটা অনুৰোধ, যাতে পদপথত থকা কুকুৰক তেখেতসকলে খোৱা বস্তু দি বা তেখেতসকলৰ এই পদপথত থকা কুকুৰক আমাৰ জনসাধাৰণে দূৰৈত থাকিবৰ কাৰণে চেষ্টা কৰিব লাগে। কাৰণ আমি সেই কুকুৰবোৰৰ আমি কোনো প্ৰতিষেধক দিয়াও নাথাকে, আৰু সেই কুকুৰবোৰৰ অন্য কোনো জলাতংক হোৱা কুকুৰে কামুৰিছে নে নাই মই সেই কথাও নাজানো। গতিকে সেইবোৰৰ কথা লক্ষ্য ৰাখি মোৰ ৰাইজৰ প্ৰতি এটা বিনম্ৰ অনুৰোধ, যাতে আমি নিজকে সজাগ কৰি ৰাখিব লাগে। আৰু যিসকলে ঘৰুৱাভাৱে কুকুৰ ৰাখিছে তেখেতসকলে এটা নিয়ম মাফিক প্ৰতিষেধকৰ জলাতংকৰ ৰোগৰ প্ৰতিষেধকৰ ব্যৱস্থা কৰিব লাগে। লক্ষণসমূহ মানুহজনে নাৰ্ভৰ বেমাৰ হ'ব, বিশেষকৈ মানুহজনে ভয় কৰিব, বহুত পানীৰ প্ৰতি ভয় হয়। গতিকে আৰু পিছত গৈ পেলাই মানুহজনৰ মগজৰ বিকৃতি ঘটিব, আৰু বিকৃতি ঘটি তেওঁ একো কৰিব নোৱাৰা হৈ যাব ন। ভুকি নাথাকে, কিন্তু তেওঁ যিটো চাৱনি, সেই চাৱনিটো বা তেওঁৰ যিটো ব্যৱহাৰ, সেই ব্যৱহাৰটো অলপ পৰিৱৰ্তন। আমাৰ এতিয়া ধৰি লওক গোটেই গুৱাহাটীত আমাৰ কলেজখন এখন এটা ক্ষুদ্ৰ অনুষ্ঠান। আমি গোটেই গুৱাহাটীত প্ৰতিষেধকৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি এইটো এটা বৃহৎভাৱে ল'বলগীয়া ব্যৱস্থা। কিন্তু আমাৰ যিখন পশু চিকিৎসালয় আছে, যাক আমি ভেটেৰিনেৰী ক্লিনিকেল কমপ্লেক্স বুলি কওঁ, আমি যোৱা এপ্ৰিলত বিশ্ব পশু চিকিৎসা দিৱসত আমি এটা বিনামূলীয়া এণ্টি ৰেবিজ ভেকচিনৰ প্ৰগ্ৰেম কৰিছোঁ। তাত আমি যিসকল মানুহৰ ঘৰত কুকুৰ আছে বা যিসকলে কুকুৰ পোহে, তেখেতসকলে আনি ইয়াত বিনামূলীয়াকৈ আমি প্ৰতিষেধক ছিটা দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু তাৰোপৰি আমাৰ ইয়াত যদি কুকুৰ লৈ আনে, তেতিয়াহ'লে আমি সেই কুকুৰক প্ৰতিষেধক দিব পাৰিম। তেওঁলোকে তাৰ বিনিময়ত প্ৰতিষেধক দিয়াৰ বিনিময়ত যিটো পৰিমাণৰ খৰচ কৰিব লাগে, সেইটো খৰচ কৰিলে আমি দিব পাৰিম।
আপোনালোকৰ ওচৰত কিন্তু তাৰ সমানে কিন্তু প্ৰতিষেধক আছে আছে আমি প্ৰতিষেধকৰ ব্যৱস্থা কৰিব পাৰোঁ আৰু আমি মাজে মাজে কিছু কেম্প কৰোঁ জনসাধাৰণক আমি সজাগতা সৃষ্টি কৰিবৰ কাৰণে কাৰণ আজি চাওক জলাতংক ৰোগ আজি প্ৰায় শতিকা পুৰণা এটা বেমাৰ আৰু ই মানুহৰ কুকুৰৰ পৰা মানুহলৈ আহে আৰু সেই এটা অতি মাৰাত্মক আৰু বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালী সেই ল'ৰা ছোৱালীখিনিকো আমি বিশেষ ধৰণে ব্যৱস্থা ল'ব লাগে যাতে ফটকৈ কুকুৰ হাতত নোচোৱে আৰু কুকুৰ চুলেও যাতে সেই কুকুৰৰ পৰা কুকুৰ চোৱাৰ পিছত ভালদৰে চাবোন দি হাত ধুব লাগে আৰু পৰিষ্কাৰ কৰি ৰাখিব লাগে সেইটোৱে হৈছে মেইন কথা এতিয়া কুকুৰৰ তাৰ ৰেবিড নামৰ যিটো ভাইৰাছ সেইটো থাকে তেওঁলোকৰ থাকে গতিকে সেই ভাইৰাছটো কামোৰা কুকুৰেও হ'ব পাৰে নকামুৰিলেও হ'ব পাৰে সেই কুকুৰে কামুৰিলে যদি ভাইৰাছটো সক্ৰিয় হৈ আছে তেতিয়াহ'লে মানুহৰ হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ